Hello everyone, good morning. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ ভালেই। দিনটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছে। শুই উঠি মুখ হাত ধুই মেলি মই চিধা বৰবাতি তুলি লওঁ বুলি লৈছোঁ। এয়া দেখিছেনে? ভাবিলোঁ আপোনালোককো দেখাই দিওঁ মই কেনেকৈনো বৰবাতি তোলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰুনো কি কৰোঁ তাকে দেখুৱাই যাম। তাঁতখন লগালে যিহেতু বৰবাতি তুলি মেলি আজৰি হৈ ল'লে মানেহে শালত আহিব পাৰি ধুনীয়াকৈ। তেতিয়া ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। এবাৰতে বদলি হৈছে। ক'বলৈহে মানুহে চাদৰ এখন বা গামোচা জুতি নহ'লে কাপোৰ এযোৰ বওঁতে মানুহে কয় কিছুমানে কিনো চাদৰখনহে বৈ ল'বি আকৌ। কিন্তু বৈ ল'বি বুলি ক'লে জানো হ'ব? তাঁতৰ খুটি মৰাৰ পৰা লগোৱালৈকে তুলি মেলি কাণত দিয়ালৈকে আকৌ শালত দাঙি মেলি গোটেইখন ধুনীয়াকৈ চিজিল লগাই লোৱালৈকে কিমান যে কাম থাকে ন। প্ৰথম বাতি বৰ তুলি কমপ্লিট হৈ গ'ল। এবাৰ 2 নম্বৰ বাতি কমপ্লিট হ'বলৈ অলপ বাকী আছে। তাৰ পৰা গামোচাখন উলটিয়াই পিনি তলৰ ফালে দুবাতি তুলিলে কমপ্লিট হৈ যাব। যিহেতু দুবাতি বৰ তুলি হৈ গ'ল, আকৌ গামোচাখন উলটিয়াই পিনি ওপৰ বাতি দুবাতি তুলিব লাগিব। সেয়ে বাতি তুলি লৈছোঁ ফাৰ্ষ্টে। তাৰ পৰা আকৌ ওচৰ আইতাহঁতৰ ঘৰত সকাম কৰিব লাগিছে। তাহাঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিলোঁ, কিবা কিবি কৰি দিওঁ বুলি। আৰু এবাতিত সকামৰ পৰা আহিহে কৰিব পাৰিম। আৰু বৰবাতি সেইকাৰণে জল্দি তুলি লওঁ বুলি ভাবিছোঁ। আপোনালোকে ভাবিছে নি মই ইমান স্পীডত কেনেকৈ বৰ তুলিছোঁ বুলি? অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো, নহ'লে আকৌ আপোনালোকৰ চাই আমনি লাগিব নহয়। একেটা ভিডিঅ'কে দেখাই আছে বুলি সেইকাৰণে। এয়া মই তুলি পিনি হৈ গ'ল। তাৰ পৰা অলপ মোবাইলৰ পৰা চাই ফুল তুলি ল'লোঁ, যিহেতু মই গামোচাত ফুল তুলিব লাগিব। তাৰ পৰা মই গাটো ধুই আহিলগৈ। গা ধুই ৰেডি হৈ গ'লোঁ। তাৰপাছত এতিয়া মই সকামলৈ যাম। সকামত কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। এতিয়া মই আইতাহঁতৰ ঘৰলৈ যাওঁ। চুলিখিনি বান্ধিছিলোঁ, গোল খাই থাকিলে। দৰ্জাখন যিহেতু মাৰি থৈ যাব লাগিব, ঘৰত কোনো নাই, মাৰ পাপা আইতাহঁতৰ ঘৰতে আছেগৈ, সেইকাৰণে দৰ্জাখন লগাই লৈছোঁ। নহ'লে আমাৰ ছাগলী যিহে উৎপাত, ভিতৰতে সোমাই মেলি ধান চাউল খাবগৈ। তাৰপৰা বাৰীয়ে যাওঁগৈ, এইফালে শ্বৰ্টকাট হ'ব। এয়া আমাৰ দাই কঠীয়া পাৰিবলৈ বুলি কোৰ মাৰিলে, দেখিছেনে? ফালেও কঠীয়া পাৰিবলৈ হৈছেগৈনে? এয়া দেখিছেনে? চাফা কৰি লৈছে, জেং চেং কাটি আঁতৰাই লৈছে এইবোৰ। যিহেতু কঠীয়া পাৰিবলৈ সময় হৈছেগৈ, আৰু পিছতিকে পাৰিলে আকৌ ৰুবলৈ দেৰি হৈ যাব নহয়, সেইটো কাৰণে আগতীয়াকৈ পাৰিবলৈ বুলি লৈ লৈছে। আৰু আপোনালোকে গাঁৱৰ জেগাত প্ৰায় দেখিছে চাগে, নাট বুলি কওঁ আমি। ইয়াত দেখিছেনে? আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে নাট আছে। আৰু মামীহঁতে কি কৰিছেনে? এয়া মই আহিয়ে দেখিলোঁ মামীহঁতে শাক কটাত ব্যস্ত হৈ আছে। মামী দুজনী আৰু আমাৰ পাপা ৰঙালাও আলু কাটিব লৈছে, গুচাই আছে আৰু এতিয়া কাটিব লাগিব। ময়ো আহিলোঁ, তেতিয়া লগ লাগি দিওঁ। আহি এয়া কাটি মেলি লওঁতে চাহ খাবলৈ দিলে। চাহখিনি খাই ল'বলৈ আহিলোঁ। চাহৰ লগত দিছে বুনিয়া, ৰসগোল্লা। তেনেহ'লে চাহটো খাই লওঁ আমি। চাহটো খাই মেলি হোৱাৰ পিছত আকৌ চব্জি কটাত লাগি গ'লোঁ। এয়া দেখিছেনে? ৰঙালাও কাটি আছে। ৰঙালাওখিনি কাটি হোৱাৰ পিছতে আকৌ পাপাই আটা মুঠি দিছে, যিহেতু পুৰি দিম বুলি কৈছে, সেইকাৰণে পাপাই আটাখিনি
উঠি দিছে লগতে মামীয়ে আদা নহৰু খুন্দি আছে আৰু ইফালে আন এজনী মামীয়ে পটল আলু কাটি আছে লগতে মই আকৌ ঘৰৰ পৰা বেলনাখন নিওঁ বুলি আহিলোঁ বেলনাখন লৈ যাওঁ আহি পিনি দেখিছেনে বেলিবলৈ আৰম্ভ হৈছে আৰু এয়া মই লৈ লৈছোঁ বেলনাত বেলিওঁ বুলি বেলিব জানিছনে ক'ব দেই গোল হৈছেনে নাই হোৱা যিহেতু পুৰিখন খাওঁতে মানে ভাঙি থাকিব তেও আৰু বেলোতে মানে গোল হ'লে মানে ৰুটিখন ধুনীয়া দেখে এটা হৈ গ'ল মোলৈ আৰু এটা লৈ লৈছোঁ বেলো বুলি আধা বেলি হৈছেগৈ আৰু ইয়াত দেখিছেনে এখন ডলা ভৰ্তি হ'ল আৰু এখন ডলা ভৰ্তি হৈ মেলি আছেগৈ তাৰ পৰা গামলাটো আধা আধা চবেই লৈ লৈছে এটাৰ পৰা এটা হেঁতি প্ৰসাদ বিটাবলৈ বুলি লৈছে তাৰ পৰা আইতাহঁতে আমালৈ প্ৰসাদ আনিলে প্ৰসাদ আনি মেলি আমি প্ৰসাদ খাই লোৱাৰ পিছত আকৌ বেলিবলৈ বেছি নাই অলপ আছেগৈ আৰু তাৰ পৰা বেলি কমপ্লিট হৈ যাব প্ৰসাদ খাই কোনে কোনে ভাল পোৱা কমেণ্ট এটা কৰি জনাবা তাৰ পৰা আমি প্ৰসাদ খোৱাৰ পিছত আকৌ পুৰি খাবলৈ হৈ গ'ল পুৰিখিনি খাই আহি মই ঘৰ পালোহি ঘৰ পাই আহি পিনি কাপোৰ কানি সলাই মেলি ল'লোঁ তাৰ পৰা আকৌ বৰবাতি তুলিবলৈ বাকী আছিলে নহয় তাকে ভাবিলোঁ বৰবাতি তুলি কমপ্লিট কৰি লওঁ যিহেতু সন্ধিয়া হ'বগৈ হ'ল আৰু সেয়া দেখিছেনে আৰু এবাতি আছে এবাতি তুলি লওঁ দিয়ক বৰবাতি তুলি লওঁ মানে সন্ধিয়াই হ'লগৈ কমপ্লিট হ'ল বাৰু বৰবাতি তেনেহ'লে আজিলৈ আহিছোঁ ভিডিঅ'টো কেনে পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ